নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ উপায়ৰ সম্পৰ্কে আলোচনা কৰিম। বন্ধুসকল, আপোনালোকৰ মাজৰ বহু ব্যক্তিয়ে মোলৈ ফোন কৰে, হোৱাটছএপ কৰে, তেওঁলোকৰ বিভিন্ন সমস্যাৰ সম্পৰ্কে মোক জনায়। তাৰে ভিতৰত এটা ডাঙৰ সমস্যা হৈছে পৰকীয়া প্ৰেমৰ সমস্যা। যদি আপোনাৰ হাজবেণ্ড বা আপোনাৰ স্বামী যদি কোনো তৃতীয় ব্যক্তিৰ প্ৰভাৱত থাকে, তেন্তে আপোনাৰ ঘৰ পৰিয়ালত অশান্তি হ'বলৈ লয়। পৰকীয়া কৰাৰ লগে লগে ঘৰখনত হাজবেণ্ড ৱাইফৰ মাজত অমিল হ'বলৈ লয়, কথা কটাকটি হ'বলৈ লয়, যুক্তিতৰ্ক হ'বলৈ, শেষত গৈ সম্পৰ্কটো ভাগি ছিগি যোৱাৰ নিচিনা উপক্ৰম হয়। গতিকে আজি মই আপোনালোকক এই ধৰণৰ সমস্যা যদি আপোনাৰ হৈ আছে, যদি আপোনাৰ স্বামী বা আপোনাৰ হাজবেণ্ড কোনো তৃতীয় ব্যক্তিৰ প্ৰভাৱত পৰিছে, অৰ্থাৎ পৰকীয়া কৰিছে, তেন্তে আপোনালোকে কি উপায় কৰিব লাগে সেই বিষয়ে আজি ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আজি যিটো মন্ত্ৰ মই আপোনালোকক দিবলৈ আগবাঢ়িছোঁ, এই মন্ত্ৰটোক কোৱা হৈছে সংসাৰ ৰক্ষাৰ মন্ত্ৰ। আৰু এই মন্ত্ৰটো কিন্তু পুৰুষ মহিলা উভয় প্ৰয়োগ কৰিব পাৰে। যদি আপোনাৰ জীৱনতো এই ধৰণৰ সমস্যা হৈছে, আপুনি পুৰুষেই হওক বা আপোনাৰ মহিলাই হওক, যদি আপোনাৰ পাৰ্টনাৰ অন্য কাৰোবাৰ লগত কিবা বেয়া সম্পৰ্ক আছে, সামাজিক সম্পৰ্ক আছে, সেই সম্পৰ্ক যদি আপোনালোকে দূৰ কৰি নিজৰ সংসাৰখন ৰক্ষা হওক, সংসাৰখন সুখৰ হওক, তাৰ কাৰণে আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰে। কিন্তু বন্ধুসকল, এই মন্ত্ৰটো প্ৰয়োগ কৰাৰ আগত অনুগ্ৰহ কৰি এবাৰ মোৰ অনুমতি লৈ ল'ব। বন্ধুসকল, এতিয়া কথা হ'ল, যিসকল ব্যক্তিৰ এই ধৰণৰ সমস্যা হৈ আছে, তেওঁলোকে কেনেকৈ এই মন্ত্ৰটো প্ৰয়োগ কৰিব লাগে। প্ৰথম কথা হ'ল, এই মন্ত্ৰটো আপোনালোকে নিজৰ পাৰ্টনাৰৰ গাৰুত বা তেওঁ যদি শুই আছে, তেওঁ শুই থকা অৱস্থাত কাণৰ কাষত মনে মনে আপোনালোকে ক'ব লাগিব। আৰু কেতিয়া ক'ব লাগিব? সূৰ্য উঠাৰ আগত। ধৰি লওক ৰাতিপুৱা সূৰ্য উঠাৰ আগে আগে আপোনালোকে এই প্ৰয়োগটো কৰিব লাগিব, বিচনাতে কৰিব লাগিব, বাহিৰমুখে কৰিব লাগিব। আৰু এই প্ৰয়োগটো কণ্টিনিউ 3 দিন কৰিব লাগিব। যদি কোনো শনিবাৰে ষ্টাৰ্ট কৰে, আপোনালোকে 3টা শনিবাৰ কৰিব। যদি কোনো মঙলবাৰে কৰে, তেন্তে আপোনালোকে 3টা মঙলবাৰ কণ্টিনিউ কৰিব। বন্ধুসকল, যদি কোনো মহিলাৰ এই মন্ত্ৰটো প্ৰয়োগ কৰি থকা অৱস্থাত মাহেকীয়া হয়, তেন্তে তেওঁলোকে এটা শনিবাৰ মাজত যদি গেপো হৈ যায় বা এটা মঙলবাৰ গেপ হৈ যায়, তেতিয়াও কোনো কথা নাই। আপোনালোকে 3টা মঙলবাৰ বা 3টা শনিবাৰ এই মন্ত্ৰটো, এই প্ৰয়োগটো কণ্টিনিউ কৰিব। কি কৰিব লাগে আপোনালোকক মই ক'লোৱেই, ৰাতিপুৱা সূৰ্য উঠাৰ আগে আগে যদি আপোনাৰ পাৰ্টনাৰ বা আপোনাৰ হাজবেণ্ড বা আপোনাৰ ৱাইফৰ গাৰুৰ ওচৰত বা তেওঁৰ কাণৰ ওচৰত আপোনালোকে মনে মনে এই মন্ত্ৰটো জপ কৰিব, 7 বাৰ জপ কৰিব লাগিব। আৰু সেই সময়ছোৱাত খালি আপোনালোকে এটা কথা মনত ৰাখিব লাগিব যে আপোনাৰ পাৰ্টনাৰে যাতে গম নাপায় আপুনি যে কিবা এটা প্ৰয়োগ কৰি আছে। সম্পূৰ্ণ গুপ্তভাৱে এই প্ৰয়োগটো কৰিব লাগিব। আৰু ইয়াৰ বিষয়ে আপোনালোকে অনুগ্ৰহ কৰি কাকো নজনাব, গুপ্তভাৱে এই প্ৰয়োগটো কৰিবলৈ চেষ্টা কৰিব। বন্ধুসকল, মন্ত্ৰটো প্ৰয়োগ কৰাৰ আগত অনুগ্ৰহ কৰি মন্ত্ৰটো এবাৰ মুখস্থ কৰি ল'ব। মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে, মাটিৰ প্ৰদীপ থাকে সলিতা, ঝিকঝিক কৰে, জ্বলিছে অগ্নি দীপ্তি মিটমিট কৰে, জলুক অগ্নিৰ মতো জ্যোতিৰ ৰূপেতে, চঞ্চল চাৰিয়া তাৰ স্থিৰ হওক মন, পৰ মানুহ ভুলিয়া নিজৰ ঘৰে আই, কাৰ আজ্ঞা হাৰিৰ যি চণ্ডীৰ আজ্ঞা। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে প্ৰথমে মুখস্থ কৰি লওক। কৰি লৈ পেলাই মই যেনেকৈ ক'লোঁ তেনেকৈ আপোনালোকে প্ৰয়োগ কৰিব। বন্ধুসকল, যদি আপোনালোকৰ সংসাৰত এই ধৰণৰ সমস্যা হৈ আছে, তেন্তে সেই সমস্যা খুব কম দিনৰ ভিতৰতে দূৰ হ'ব। সম্পূৰ্ণ বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি, প্ৰতি ভক্তি ৰাখি, মনত কোনো সন্দেহ নৰখাকৈ এই প্ৰয়োগটো কৰিব। চাব আপোনালোকৰ এই সমস্যা খুব কম দিনৰ ভিতৰতে দূৰ হ'ব। কিন্তু এই প্ৰয়োগটো আপোনালোকে কণ্টিনিউ 3টা শনিবাৰ বা 3টা মঙলবাৰ কৰিবলৈ চেষ্টা কৰিব। আৰু সূৰ্য উঠাৰ আগত এই প্ৰয়োগটো কৰিব, বাহিৰমুখে আপোনালোকে প্ৰয়োগটো কৰিব। পাৰিলে তেওঁ অৰ্থাৎ স্বামী বা স্ত্ৰীৰ কাণত এই মন্ত্ৰটো ক'বলৈ চেষ্টা কৰিব, মনে মনে ক'লেও হ'ব বা তেওঁ গাৰুৰ ওচৰত গৈ পেলাই ক'লেও হ'ব। আৰু 7 বাৰ ক'ব লাগিব। আৰু 7 বাৰ কৰোঁতে আপোনালোকে 7টা ফু, সৰু সৰুকৈ 7টা ফু আপোনালোকে দিবলৈ নাপাহৰিব। 7 বাৰ এই মন্ত্ৰটো পাঠ কৰিব। বন্ধুসকল, এইটো এটা পৰীক্ষিত প্ৰয়োগ। অনুগ্ৰহ কৰি আপোনালোকে এই প্ৰয়োগটো কৰাৰ আগত মোৰ অনুমতি লৈ ল'ব। তাৰপিছত আপোনালোকে প্ৰয়োগটো কৰিব। নিশ্চয় আপোনালোকৰ ইয়াৰ পৰা ভাল ফল লাভ হ'ব। নিশ্চয় আপোনালোকৰ সংসাৰ সুখী হ'ব, সংসাৰ আপোনালোকৰ ৰক্ষা হ'ব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।